ছাত্ৰীসকল আৰু শিশুসকলক জন্ম দিৱসটো উদযাপন কৰিবৰ কাৰণে উৎসৰ্গা কৰিছিল। আৰু সেই উদ্দেশ্য আগত ৰাখি সমগ্ৰ ভাৰততে আজি শিশুসকলৰ এই দিনটো নেহেৰুৰ জন্ম দিৱসৰ দিনটো শিশুসকলৰ শিশু দিৱস হিচাপে উদযাপন কৰিবলৈ ভাৰত স্বাধীন হোৱাৰ পাছত আমাৰ জৱাহৰলাল নেহেৰুৱে ঘোষণা কৰি থৈ গৈছিল। আৰু সেই অনুপাতে একাধিক্ৰমে আহি আহি আজি ১বিংশ শতিকাৰ আমি নৱদ্বীপ আদৰ্শ বিদ্যাপীঠত আমাৰ অতি শ্ৰদ্ধাৰ সন্মানীয় সভাপতিদেৱে পৰিচালনা সমিতিৰ সভাপতি সন্মানীয় ৰায় ডাঙৰীয়াই হেপী চিলড্ৰেন ডে আমাৰ ফলকখন আমাৰ মাজত আজি উপস্থিত হৈছেহি। আৰু তেখেতৰ উপস্থিতিয়ে আমাৰ এই বৰ্ণাঢ্য অনুষ্ঠানটি অতি মোহনীয় আৰু জাকতজিলিকা কৰি তুলিছে। আৰু আমি শিক্ষক সমন্বিত ছাত্ৰ ছাত্ৰীসকলে জন্মলগ্নৰ পৰাই এইজন সভাপতি আমাৰ মাজত আছে। তেখেতসকলৰ অপ্ৰাণ চেষ্টাৰ ফলত আজি আমি এনেদৰে সমবেত হ'ব পাৰিছোঁ। যিসকল ব্যক্তিয়ে এই নৱদ্বীপ আদৰ্শ বিদ্যাপীঠে দেহ আৰু শ্ৰম আৰু আৰ্থিক সহায়েৰে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিলে, তেখেতসকলৰ মাজৰ ভালেকেইজন আমাৰ পৰা আঁতৰি গৈছে। আজি পবিত্ৰ শিশু দিৱসৰ উপলক্ষে আমি সেইসকল ব্যক্তি য'তেই নাথাকক অতি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। নেহেৰুৱে উত্তৰ এলাহাবাদত আহিছিল আৰু ভাৰতখন তেতিয়া ব্ৰিটিছসকলে শাসন কৰি আছিল। ইতিমধ্যে মহাত্মা গান্ধীৰ নেতৃত্বত আমাৰ ভাৰতৰ পৰা ব্ৰিটিছসকলক খেদিবৰ কাৰণে এটা জনজাগৰণ হৈছিল। আৰু পণ্ডিত জৱাহৰলাল নেহেৰু এই জাগৰণত অংশগ্ৰহণ কৰিছিল। আৰু ইয়াৰ কাৰণেই তেওঁ কেইবাবাৰ